নমস্কাৰ। শাসকীয় বিজেপিৰ চৰকাৰখনৰ অপশাসনৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলে এটা ৰাজভৱন চলো কাৰ্যসূচী লৈছিল আৰু এই কাৰ্যসূচীত অতি দুৰ্ভাগ্যজনকভাৱে এগৰাকী নিষ্ঠাবান মইদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মীৰ মৃত্যু হ'ল আৰু আমি এই মৃত্যুক হত্যাকাণ্ড বুলিয়ে ক'ব বিচাৰিছোঁ। কাৰণ আৰক্ষী বাহিনীয়ে এই যি আজি শান্তিপূৰ্ণভাৱে কংগ্ৰেছ দলে যি কাৰ্যসূচী লৈছিল এই কাৰ্যসূচীৰ ওপৰত যি ধৰণে জঁপিয়াই পৰিলে, লাঠিচাৰ্জ, কন্দুৱা গেছ ব্যৱহাৰ কৰিলে, ইয়াত যে এই এনেকুৱা এটা যদি আৰক্ষীয়ে যিটো কাৰ্য কৰিছে এই কাৰ্যত স্বাভাৱিকতে আঘাতপ্ৰাপ্ত হোৱাটো স্বাভাৱিক কথা। কিন্তু আৰক্ষী বিভাগে চৰকাৰে এখন এম্বুলেঞ্চৰো ব্যৱস্থা কৰা নাছিল, আগতীয়াভাৱে এখন এম্বুলেঞ্চো ৰখা নাছিল। কাৰণ এইটো এটা হত্যাকাণ্ড যে ইয়াৰ পৰাই প্ৰমাণ হয়। কাৰণ চৰকাৰখনে এই ভয় ভাবুকিৰে আচলতে আগন্তুক ভৱিষ্যতে যাতে কোনো ধৰণৰ এনেকুৱা কোনো বিৰোধী ৰাজনৈতিক দলে যাতে এনেকুৱা গণতান্ত্ৰিকভাৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ল'ব নোৱাৰে, তাৰে কাৰণে এই চৰকাৰখনে অতি সুপৰিকল্পিতভাৱে এই হত্যাকাণ্ড কৰিলে আৰু এই কাণ্ডক আমি ৰাইজৰ দলে তীব্ৰ গৰিহণা জনাইছোঁ। আৰু এটা কথা স্পষ্ট হৈ গ'ল যে যি এনকাউণ্টাৰ ইমান দিনে হৈ আছিল, পৰ্দাৰ আঁৰত যি এনকাউণ্টাৰ হৈছিল, আজি মুকলি আকাশৰ তলত আজি হত্যা আৰম্ভ হৈছে। কাৰণ এই চৰকাৰখনৰ বিৰুদ্ধে যোনেই মাত মাতে তেওঁলোককে এই হত্যা কৰাৰ তেওঁলোকে এটা সুপৰিকল্পিত এটা ব্যৱস্থা লৈছে আৰু আমি এনেকুৱা কাৰ্যক তীব্ৰ গৰিহণা জনাইছোঁ আৰু চৰকাৰখনক সোঁৱৰাই দিব বিচাৰিছোঁ যে তেওঁলোকে যিমানেই হত্যাত জড়িত নহওক, তেওঁলোকে যিমানে জোৰ জুলুম কৰি, তেওঁলোকে যিমানে অত্যাচাৰ কৰি প্ৰতিবাদী কণ্ঠক ৰোধ কৰিবলৈ চেষ্টা নকৰক কিয়, বিৰোধী ৰাজনৈতিক দলে এই চৰকাৰখনৰ অপশাসনৰ ক্ষেত্ৰত প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত, আন্দোলন কৰাৰ ক্ষেত্ৰত কেতিয়াও মনে মনে নাথাকে। গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে সদায় বিৰোধীয়ে এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। আৰু শেষত এটাই কথা কওঁ যে দোষীক যি আৰক্ষী বাহিনীয়ে যোনে জড়িত আছিল এই হত্যাকাণ্ডত এটা নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীৰ প্ৰকৃত শাস্তি হ'ব লাগে, এয়াই আমি ৰাইজৰ দলৰ ফালৰ পৰা দাবী জনালোঁ। নমস্কাৰ। শাসকীয় বিজেপিৰ চৰকাৰখনৰ অপশাসনৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলে এটা ৰাজভৱন চলো কাৰ্যসূচী লৈছিল আৰু এই কাৰ্যসূচীত অতি দুৰ্ভাগ্যজনকভাৱে এগৰাকী নিষ্ঠাবান মইদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মীৰ মৃত্যু হ'ল আৰু আমি এই মৃত্যুক হত্যাকাণ্ড বুলিয়ে ক'ব বিচাৰিছোঁ। কাৰণ আৰক্ষী বাহিনীয়ে এই যি আজি শান্তিপূৰ্ণভাৱে কংগ্ৰেছ দলে যি কাৰ্যসূচী লৈছিল এই কাৰ্যসূচীৰ ওপৰত যি ধৰণে জঁপিয়াই পৰিলে, লাঠিচাৰ্জ, কন্দুৱা গেছ ব্যৱহাৰ কৰিলে, ইয়াত যে এই এনেকুৱা এটা যদি আৰক্ষীয়ে যিটো কাৰ্য কৰিছে এই কাৰ্যত স্বাভাৱিকতে আঘাতপ্ৰাপ্ত হোৱাটো স্বাভাৱিক কথা। কিন্তু আৰক্ষী বিভাগে চৰকাৰে এখন এম্বুলেঞ্চৰো ব্যৱস্থা কৰা নাছিল, আগতীয়াভাৱে এখন এম্বুলেঞ্চো ৰখা নাছিল। কাৰণ এইটো এটা হত্যাকাণ্ড যে ইয়াৰ পৰাই প্ৰমাণ হয়। কাৰণ চৰকাৰখনে এই ভয় ভাবুকিৰে আচলতে আগন্তুক ভৱিষ্যতে যাতে কোনো ধৰণৰ এনেকুৱা কোনো বিৰোধী ৰাজনৈতিক দলে যাতে এনেকুৱা গণতান্ত্ৰিকভাৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ল'ব নোৱাৰে, তাৰে কাৰণে এই চৰকাৰখনে অতি সুপৰিকল্পিতভাৱে এই হত্যাকাণ্ড কৰিলে আৰু এই কাণ্ডক আমি ৰাইজৰ দলে তীব্ৰ গৰিহণা জনাইছোঁ। আৰু এটা কথা স্পষ্ট হৈ গ'ল যে যি এনকাউণ্টাৰ ইমান দিনে হৈ আছিল, পৰ্দাৰ আঁৰত যি এনকাউণ্টাৰ হৈছিল, আজি মুকলি আকাশৰ তলত আজি হত্যা আৰম্ভ হৈছে। কাৰণ এই চৰকাৰখনৰ বিৰুদ্ধে যোনেই মাত মাতে তেওঁলোককে এই হত্যা কৰাৰ তেওঁলোকে এটা সুপৰিকল্পিত এটা ব্যৱস্থা লৈছে আৰু আমি এনেকুৱা কাৰ্যক তীব্ৰ গৰিহণা জনাইছোঁ আৰু চৰকাৰখনক সোঁৱৰাই দিব বিচাৰিছোঁ যে তেওঁলোকে যিমানেই হত্যাত জড়িত নহওক, তেওঁলোকে যিমানে জোৰ জুলুম কৰি, তেওঁলোকে যিমানে অত্যাচাৰ কৰি প্ৰতিবাদী কণ্ঠক ৰোধ কৰিবলৈ চেষ্টা নকৰক কিয়, বিৰোধী ৰাজনৈতিক দলে এই চৰকাৰখনৰ অপশাসনৰ ক্ষেত্ৰত প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত, আন্দোলন কৰাৰ ক্ষেত্ৰত কেতিয়াও মনে মনে নাথাকে। গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে সদায় বিৰোধীয়ে এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। আৰু শেষত এটাই কথা কওঁ যে দোষীক যি আৰক্ষী বাহিনীয়ে যোনে জড়িত আছিল এই হত্যাকাণ্ডত এটা নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীৰ প্ৰকৃত শাস্তি হ'ব লাগে, এয়াই আমি ৰাইজৰ দলৰ ফালৰ পৰা দাবী জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।